নমস্কাৰ পোনপ্ৰথমে এছামিজ জিকেলাই চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমত হ'বলগীয়া যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ আজি ভাৰতৰ সাধাৰণ জ্ঞানৰ ওপৰত অন্য এটি নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল, ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ কোনটো? এনচাৰ অপশ্যন এ চেনানী নাচাৰী সুৰংগ। ভাৰতৰ আটাইতকৈ দীঘল সুৰংগটো হ'ল চেনানী নাচাৰী সুৰংগ। নেক্সট কুৱেশ্যনটো লৈছোঁ, ভাৰতৰ ইংৰাজী ইণ্ডিয়া নাম কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছে? এনচাৰ অপশ্যন চি সিন্ধু ইণ্ডাছ। ভাৰতৰ ইংৰাজী ইণ্ডিয়া নামটো সিন্ধু বা ইণ্ডাছ শব্দৰ পৰা আহৰণ কৰা হৈছে। নেক্সট কুৱেশ্যনটো লৈছোঁ, পৃথিৱীৰ কোনখন দেশত এটাও মহ পোৱা নাযায়? এনচাৰ অপশ্যন বি ফ্ৰান্স। ফ্ৰান্সত এটাও মহ পোৱা নাযায়। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, কোনখন চহৰক মন্দিৰৰ চহৰ বুলি কোৱা হয়? ইয়াতে আছে পাটনা, বাৰাণসী, প্ৰয়াগৰাজ, আগ্ৰা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি বাৰাণসী। বাৰাণসী চহৰক মন্দিৰৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো লোৱা হৈছে, ভাৰতৰ কোনখন নদীত হীৰা পোৱা যায়? এনচাৰ অপশ্যন ডি কৃষ্ণ। ভাৰতৰ কৃষ্ণ নদীত হীৰা পোৱা যায়। নেক্সট কুৱেশ্যনটো লৈছোঁ, সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? এনচাৰ অপশ্যন এ ৭৯.৫ মিটাৰ। সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হ'ল ৭৯.৫ মিটাৰ। পৰৱৰ্তী প্ৰশ্নটো লৈছোঁ, কাৰ্গিল যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ ১৯৯৯ চনত। ১৯৯৯ চনত কাৰ্গিল যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যত ৰেল নচলে? ইয়াতে আছে জম্মু, মেঘালয়, কেৰেলা, গুজৰাট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি মেঘালয়। ভাৰতৰ মেঘালয় ৰাজ্যত ৰেল নচলে। নেক্সট কুৱেশ্যন, দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোনখন ৰাজ্যক কোৱা হয়? ইয়াৰ এনচাৰটো হ'ল অপশ্যন এ পঞ্জাৱ। পঞ্জাৱ ৰাজ্যক দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল পোৱা যায়? ইয়াতে আছে মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট, ৰাজস্থান। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ল অপশ্যন এ মধ্যপ্ৰদেশ। ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক বনাঞ্চল পোৱা যায়। নেক্সট কুৱেশ্যন, জ্যামিতিৰ পিতৃ বুলি কাক জনা যায়? এনচাৰ অপশ্যন চি ইউক্লিড। ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো হ'ল, মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰ অপশ্যন এ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত। ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া পালন কৰা হয়? এনচাৰ অপশ্যন চি ৫ জুন। ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম? এনচাৰ অপশ্যন এ বিহাৰ। ভাৰতৰ বিহাৰ ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, জোনাকী কাকত কোন চনত প্ৰকাশ পাইছিল? এনচাৰ অপশ্যন বি ১৮৮৯ চনত। ১৮৮৯ চনত জোনাকী কাকত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপ কোনটো? ইয়াতে আছে মাডাগাস্কাৰ, মাল্টা,
গ্ৰীণলেণ্ড সুমাত্ৰা। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন চি গ্ৰীণলেণ্ড। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দ্বীপটো হ'ল গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যন, মানুহৰ কোনটো গ্ৰুপ আটাইতকৈ বিৰল? এনচাৰ অপশ্যন চি এ বি। মানুহৰ এ বি তেজৰ গ্ৰুপ আটাইতকৈ বিৰল। নেক্সট কুৱেশ্যন, আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো? ইয়াতে আছে যকৃত, হাওঁফাওঁ, ছাল, পাকস্থলী। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন চি ছাল। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগটো হ'ল ছাল। নেক্সট কুৱেশ্যন, গীতাঞ্জলি ৰচনা কোনে কৰিছিল? এনচাৰ অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো লৈছোঁ, তলৰ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়? ইয়াতে আছে অসম, মেঘালয়, মিজোৰাম, ছিকিম। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন ডি ছিকিম। ছিকিম ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ, শুক্ৰ, পৃথিৱী, মঙল। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন এ বুধ। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো হ'ল বুধ গ্ৰহ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ যমজ বুলি কোৱা গ্ৰহটো হ'ল বুধ, মঙল, শুক্ৰ, শনি। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন চি শুক্ৰ। পৃথিৱীৰ যমজ বুলি শুক্ৰ গ্ৰহক কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল, পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ হ'ল এভাৰেষ্ট, গডউইন অষ্টিন, মণ্ট ৰোজা, মণ্ট ব্লাংক। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল অপশ্যন বি গডউইন অষ্টিন। পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হ'ল গডউইন অষ্টিন। নেক্সট কুৱেশ্যনটো লৈছোঁ, অসমৰ পাহাৰীয়া জিলা দুখন হ'ল অপশ্যন এ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ। অসমৰ পাহাৰীয়া জিলা দুখনৰ নাম হ'ল কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা। লাষ্ট কুৱেশ্যন, অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ'ল মাহুল, গুঞ্জং, লাচং, আসালু। ইয়াৰ কাৰেক্ট আনচাৰ হ'ল অপশ্যন বি গুঞ্জং। অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচাখনৰ নাম হ'ল গুঞ্জং। যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে লাইক কমেণ্ট কৰাৰ লগতে আমাৰ চেনেলটো যদি নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ অশেষ ধন্যবাদ।